বেকিনৈ খবৰ জনাব বিচাৰিছোঁ বেকিনৈত বালি মাফিয়াৰ দপদপনি বাঢ়িছে বৰপেটা ৰোডৰ শহীদুল ইছলাম গেঙৰ দাদাগিৰি বেকিনৈৰ বুকু উদং কৰাত লাগিছে শহীদুলৰ গেং নৈৰ মাজত প্ৰকাণ্ড মেচিন বহুৱাই বালি উঠোৱাত লাগিছে গেংটো বৰপেটা ৰোড বন সংবন্ধল কৰ্মীসকল কিন্তু নিমাত বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈছে সেই প্ৰান্তৰ পৰা বালি আমি দেখুৱাম এক্সক্লুসিভ দৃশ্যাংশ আহিছে আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়টো নিচেই কাষতে আছে আঞ্চলিক বন বিষয়াই কিন্তু আজিলৈকে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই আমি বেকিনৈৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ বৰপেটা ৰোডৰ শহীদুল ইছলামৰ গেঙে এই প্ৰান্তত অবৈধ প্ৰক্ৰিয়াৰে বালি খনন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আমি নৈৰ দৃশ্যাংশটো দেখুৱাইছোঁ চাওক নৈৰ মাজত ফকলেণ্ডৰ জৰিয়তে প্ৰকাণ্ড মেচিনৰ জৰিয়তে অবৈধ প্ৰক্ৰিয়াৰে বালি কিন্তু পাৰলৈ উঠাই থকা হৈছে এই দৃশ্যাংশটো আমি দেখুৱাইছোঁ আৰু এই গোটেই কাৰবাৰটোৰ লগত জড়িত শহীদুলৰ গেঙে বৰপেটা ৰোডত এইদৰে অবৈধ প্ৰক্ৰিয়াৰে বেকিনৈৰ পৰা বালি খনন কৰি আছে আৰু সেই বালি বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আছে আমি দেখুৱাব বিচাৰিছোঁ শহীদুল ইছলামক এনেকৈ কিন্তু বিভিন্ন প্ৰান্তত বালিৰ সিন্ডিকেট হোৱা আমি দেখিবলৈ পাইছোঁ চাওক কিমান প্ৰকাণ্ড মেচিনৰ জৰিয়তে বালি পাৰলৈ উঠাই থকা হৈছে ডাঙৰ কথাটো হৈছে যে এই দৃশ্যাংশসমূহ নেদেখে নেকি বন বিষয়াসকলে এই দৃশ্যাংশসমূহ বন বিষয়াসকলে কিয় নেদেখে আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়টো নিচে ওচৰতে আছে আঞ্চলিক বন বিষয়াৰ অধীনত বিট অফিচ থাকে বিট অফিচাৰ থাকে কেইবাগৰাকীও বন বিষয়া থাকে এওঁলোকে কিন্তু এই দৃশ্যাংশসমূহ নেদেখাৰ কাৰণ এওঁলোক এই গেংটোৰ সৈতে মিলি থাকে এই অবৈধ বালি কাৰবাৰটো বন্ধ হ'ব লাগিব কাৰণ যি গতিত বেকিনৈৰ পৰা বালি উঠাই থকা হৈছে এই গতিত যদি খনন চলি থাকে এই গতিত যদি বালি বিভিন্ন প্ৰান্তলৈ গৈ থাকে তেনেহ'লে বেকিনৈয়ে খুঁটি হেৰুৱাব বা বেকিনৈলৈ সংকট আহিব ইতিমধ্যে সেই সংকট আহিছে কোটি টকাৰ ব্যয় সাপেক্ষে বিভিন্ন আঁচনি জলসম্পদ বিভাগে গ্ৰহণ কৰিব লগা হৈছে কাৰণ বেকিনৈত খনন চলাৰ ফলত বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ যে গৰাখহনীয়াৰ সৃষ্টি হৈছে গৰাখহনীয়াৰ ফলত সৰ্বহাৰা হৈছে সেই নৈপৰীয়া ৰাইজ সেই নৈপৰীয়া ৰাইজক বিপথে পৰিচালিত কৰি বা নৈপৰীয়া ৰাইজক সংকটলৈ ঠেলি দি শহীদুলৰ গেংটোৱে এনেকৈ বালি খনন অব্যাহত ৰাখিছে এই শহীদুলৰ গেংটোৰ বিৰুদ্ধে বন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক বনমন্ত্ৰীগৰাকীয়ে এই গেংটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক তাকে সেই অঞ্চলৰ ৰাইজে বিচাৰিছে নৈপৰীয়া ৰাইজে বিচাৰিছে Assam Talks, আপোচবিহীন অসম কণ্ঠ।